অলপহে ধুই নিয়া বুকুখন। প্ৰেমত কেতিয়াও নাথাকে তুলনা, প্ৰেম সদায় তুলনাবিহীন। যি প্ৰেমত কৰে তুলনা, তেওঁ প্ৰেমৰ অৰ্থই বুজি নাপায়। ভালপোৱা বস্তুবোৰ কেতিয়াও জোৰেৰে অনা নাযায়, ভালপোৱাবোৰ সদায় আঁতৰৰ পৰা চায়ে ভাল লাগে। যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিব লাগে। আজৰি আনি লগত ৰাখিব বিচাৰিলে ভালপোৱাবোৰ মৰহি যায়। কাৰোবাৰ হাতত ধৰি বহুত দূৰ আগুৱাই যোৱাৰ পাছত হঠাৎ তেওঁ হাতখন এৰি দিলে সেই মুহূৰ্তত অনুভৱ হোৱা শূন্যতাখিনি জীৱনৰ পৰা কোনোবা এজন নোহোৱা হৈ গ'লেও অনুভৱ নহয়। এদিন প্ৰেমে বন্ধুত্বক সুধিছিল, মই থাকোঁতে পৃথিৱীত তোমাৰ প্ৰয়োজন ক'ত? মইতো সকলোৰে হৃদয়ত ভালপোৱাৰ বতাহ বোৱাই আছোঁ। তেতিয়া বন্ধুত্বই উত্তৰ দিলে, তুমি যাৰ হৃদয়ত বিষাদৰ ধুমুহা বলাই এৰি যোৱা, মই তেওঁৰ কাষতেই থাকোঁ চিৰকাল। মানুহে কয় জীৱনৰ পৰা কোনোবা এজন আঁতৰি গ'লে জীৱনটো ৰৈ নাযায়, কিন্তু এইটো কোনেও নুবুজে যে কোনোবাজনৰ ঠাইটুকুৰা সদায় খালী হৈয়ে থাকি যায়। হাজাৰজনৰ আগমনেও সেই বিশেষজনৰ ঠাইটুকুৰা কোনেও আহি পূৰাব নোৱাৰে, সদায় খালী হৈয়ে ৰৈ যায়। এদিন মমৰ শিখাটোৱে গলি থকা মমডালক সুধিলে, ইমান কিহৰ দুখ, সদায় যে তুমি বৈয়ে থাকা? উত্তৰত মমডালে একো নাই বুলিয়ে উত্তৰ দিলে। কেনেকৈনো ক'ব, বুকুত জুইকুৰা জ্বলাই এই কষ্ট সদায়তো দিয়ে আছে।